জীয়ৰীয়ে গৈ বিশ্ব দৰবাৰত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে, বিশ্ব জয় কৰি আহিছে। কিন্তু দুখৰ বিষয়, তাইক স্বাগতম জনাবলৈ কোনো ধৰণৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে। আমাক দুখ লাগিছে বহুত, অত্যন্ত অৱহেলা কৰিছে অসম চৰকাৰে। আজৰি সময়ত সম্বৰ্ধনা কৰিলে নহ'ব। তাই অসমৰ ভূমিত ভৰি থৈছে, অসমৰ ভূমিত ভৰি থওঁতে তাইক সন্মান সহকাৰে ৰেড কাৰ্পেট দি স্বাগতম জনাব লাগিছিলে। বিগত সময়ত বিভিন্ন খেলুৱৈবিলাকক ৰেড কাৰ্পেট দি ইয়াত স্বাগতম কৰা আমি দেখিছোঁ। কিন্তু আমাৰ গোৰ্খা ছোৱালীক আজি বিশ্ব জয় কৰি ইয়াত অহাৰ কাৰণে তাইক স্বাগতম জনাবলৈ এছিয়াৰ ফালৰ পৰা আৰু কাৰণ তেওঁলোকে মোক ইমান হেল্প কৰিলে আৰু তেওঁলোকে মোক মোৰ ওপৰত ভৰসা কৰিলে যে মোৰ ছোৱালীয়ে কৰিব পাৰিব। আৰু মই যেতিয়াও মতলব ডাউনফল যেতিয়াও আহিছে সদায় মোৰ লগত আছে, মা দেউতা সকলো আৰু মোৰ মামা সদায় মোৰ লগত থাকে। যেতিয়াও ডাউনফল আহে এনেকুৱা নহয় যে ডাউনফল আহিলে আঁতৰি দিয়ে বা কিবা কয়, নেগেটিভলি একো নকয়, সদায় পজিটিভলিয়ে কয় মোৰ ডাউনফল আহিলে। চ' সেইটো কাৰণে থেংক ইউ ছ' মাছ ফেমিলিকো কৈছোঁ। অনুভৱ একচুৱেলি ক'লোৱে যে বহুত ভাল লাগিছে, কাৰণ ইমান বেকগ্ৰাউণ্ডৰ পৰা আহি এইটো পৰ্যায় পাইছোঁ আৰু এইটো যোনটো কাপ ৱৰ্ল্ড কাপ জি পাইছোঁ সেইটোৰ কাৰণে বহুত ভাল লাগিছে। আনন্দ অবভিয়াছলি ইমান ডাঙৰ মানুহ যোনে চবক হেল্প কৰিছিলে, ইমান ভাল চবৰ কাৰণে ভাবে, যোনে একো পলিটিক্সত নাই, চবৰ কাৰণে ভাল ভাবে। তো অবভিয়াছলি ময়ো বিচাৰোঁ যে তেওঁ ন্যায় পাওক। নাই, মই লগ কেতিয়াও পোৱা নাই তেওঁ, আৰু লাষ্টতো লগ পাব নাপালোঁ, সেইটো কাৰণে বহুত দুখ লাগে। চায়দ মই যদি লগ পোৱা হ'লে বহুত ভাল লাগিলে হয়, এনেকুৱা ভাবোঁ। হয়, চব ৰৈছে। থেংক ইউ। अर्पणा कर्मकार, जेनेका कल्पना सावताल, अनामिका बोरी, मुस्कान मलिक, ল'ৰাৰ ভিতৰত বহুত আছে। যেনেকা মোৰ স্কুল লাইফৰ পৰা লৈ এতিয়াও তেওঁলোকে হেল্প কৰে, মণ্টু, ৰাজীৱ, গুলাম, জুবিন, বিকাশ পেটেল, মানে ইমান নাম আছে যে যোনটো মই কৈ আমনি পাম আৰু আপোনালোকেও বহুত টাইম ৱেষ্ট হৈ যাব। চ' বহুত নাম আছে যেনেকা মোক আজিলৈকে হেল্প কৰে। এতিয়াও যদি মই এটা কল কৰোঁ, কিবা হেল্প লাগে, তেওঁলোকে সদায় আগবাঢ়ি আহে। আৰু মোৰ বেষ্ট ফ্ৰেণ্ড নিবেদিতা বৰুৱা, প্ৰিয়ংকা বৰুৱা, ৰশ্মি দে, গায়ত্ৰী গুৰু, বহুত আছে যোনটো মোক সদায় হেল্প কৰে। তেওঁলোকে সদায় মোৰ লগত থাকে। ধন্যবাদ জনাইছো। আৰু ছোৱালী এজনী আহিছে, গোটেই বিশ্ব জয় কৰি আহিছে, গোটেই ভাৰত আজি উৎফুল্লিত তাহাঁতক লৈ কেনে। নৰ্থ ইষ্টৰ একমাত্ৰ ছোৱালী, অসমৰ একমাত্ৰ জীয়ৰী, যিয়ে বিশ্ব জিকিছে। কেৱল জীয়ৰীয়ে কিয়, পুৰুষৰ মাজতো একমাত্ৰ মানুহ, একমাত্ৰ খেলুৱৈ তাই বিশ্ব জয় কৰি আহিছে। তাই আজি অসমৰ ভূমিত পদাৰ্পণ কৰিছে। তাইক স্বাগতম জনাবলৈ কোনো ব্যৱস্থা কৰা নাই প্ৰশাসনে, কোনো ব্যৱস্থা কৰা নাই অসম ক্ৰিকেট এছ'চিয়েশ্যনে। কিমান দুৰ্ভাগ্যৰ কথা, কিমান দুৰ্ভাগ্যৰ কথা। আপুনি চাওক, ইয়াৰ আগতে কিমান খেলুৱৈ বিশ্ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলি মেলি আহোঁতে ইয়াত ৰেড কাৰ্পেট দি ৱেলকাম কৰা আমি দেখিছোঁ। ইয়াৰ পৰা ঢোলে ডগৰেলৈকে গুৱাহাটীলৈকে কনভয় কৰি লৈ যোৱা আমি দেখিছোঁ, নিজ চকুৰে দেখিছোঁ। আমি স্বাগতম জনাইছিলোঁ ইয়াৰ আগতে। কিন্তু এইবাৰ প্ৰশাসনে ইমান অৱহেলা কিয় কৰিছে? কিয় অৱহেলা? উমা চেত্ৰীক কিয় ইমান অৱহেলা কৰিছে চৰকাৰে? আজৰি সময়ত কালি পৰহি তেখেতসকলে সম্বৰ্ধনা জনাব কৰবাত, কিন্তু আজৰি সময়ত জনোৱা সম্বৰ্ধনাৰ কোনো মূল্য নাই। চাওক, কোনো মূল্য নাই। তাই প্ৰথম যেতিয়া ৱেলকাম কৰিব, ৱেলকামৰ কথাটো বেলেগ। কালি সময় ওলাব, আজৰি সময়ত ফ্ৰী টাইমত আহি কোনোবাই গামোচা পিন্ধাই দিব, কোনো মতলব নাই, কোনো হেৰি নাই তাত। এজন মানুহ আহিছে কি অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ? কিমান দুৰ্ভাগ্য চাওকচোন। একদম ক'বলৈ ভাষা নাই, কৈছো নহয় মই, ক'বলৈ ভাষা নাই। মুখ্যমন্ত্ৰীয়ে মেডিয়াত কৈছিলে ডাঙৰ ডাঙৰ কথা, আমি ডাঙৰকৈ সম্বৰ্ধনা কৰিম বুলি। সম্বৰ্ধনা কৰাটো ডাঙৰ কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সম্বৰ্ধনা কৰাটো ডাঙৰ কথা নহয়। মই কৈছো ন, মৰমটো ডাঙৰ কথা। ইয়াত যদি মানুহ আহি থাকিলে হয়, সম্বৰ্ধনাটো ইমান ডাঙৰ নকৰিলে, কিন্তু ইয়াত উপস্থিত থকাটো মৰম হয়। আজি কেৱল মাত্ৰ গোৰ্খা ছাত্ৰ সন্থা ইয়াতো আমি উপস্থিত, তাৰ বাদে কোনো সংঘ সংস্থা, কোনো দল, কোনো নাই ইয়াত। আপুনি কিমান আচৰিত কথা ভাবকচোন, কিমান আচৰিত কথা। আমি গোৰ্খাবাদ কৰিব বিচৰা নাই, আমি গোৰ্খাইজম কৰিব বিচৰা নাই, কিন্তু আচৰিত লাগে না? আচৰিত কথা নহয় নেকি? ভাবকচোন আপুনি, তাই বিশ্ব জয় কৰা ছোৱালী যদি মনে মনে আহি ঘৰত সোমাইছে। অত্যন্ত দুখ পাইছো আমি, অত্যন্ত দুখ পাইছো আমি। খবৰ পাই তৎকালে দৌৰি আহিছো। আমি নথকাতে ইয়াত কোনো বেলেগ মানুহেই নাছিলে, কেৱল মাত্ৰ মিডিয়া আছিলে। ইমান দুৰ্ভাগ্যজনক কথা। অসমৰ প্ৰথম মহিলা, নৰ্থ ইষ্টৰ প্ৰথম মহিলা বিশ্ব জয় কৰি আহিছে, তথাপিও তাইক স্বাগতম কৰিবলৈ ইয়াত কোনো ব্যৱস্থাপনা নাই। এছিয়াৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা। কিমান দুৰ্ভাগ্যজনক কথা ভাবক। ৰেড কাৰ্পেট দি তাক ভব্য স্বাগত কৰিব লাগিছে, ঢোল পেঁপা গগনা বজাই তাক স্বাগত কৰিব লাগিছিলে। এই পৰিস্থিতিত তাই বিশ্ব জয় কৰি অহা ছোৱালী, তাই কিন্তু বহুত ভাল। তাই
একদম হাঁহি মুখে ওলাই গৈছে কিন্তু অত্যন্ত দুখৰ কথা চাওক আমাক বহুত বেয়া লাগিছে সঁচাকৈ বেয়া লাগিছে একদম অসমৰ বিচিচিআই সভাপতি চাওক কিমান দুৰ্ভাগ্যজনক কৰা তাই বিশ্ব জয় কৰি আহিছে গোটেই ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ইমান ধুনীয়া দিনটো আমি চাই আছোঁ টিভিত আৰু অসমৰ ভূমিত তাই আহি পাব কোনো খা খবৰ নাই ৰাতিগণ অসম চৰকাৰেও কোনো গুৰুত্ব দিয়া নাই একেবাৰে দিয়া নাই এছিয়াই দিব লাগিছিলে ইয়াত অসম চৰকাৰে দিব লাগিছিলে ক্ৰিকেটৰ লগত সংলগ্ন বিভিন্ন সংঘ সংস্থাবিলাকে স্বাগতম জনাব লাগিছে এইটো প্ৰমোচনৰ সময় নতুন জেনেৰেশ্যনক ল'ৰা ছোৱালীবোৰৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে খেলৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে তাইক যিমান ভালকৈ আপুনি উৎসাহিত কৰিব আজৰি সময়ত সন্মান দিলে নহ'ব নহয় আপুনি যিকোনো সময়ত আজৰি ফ্ৰী টাইম পাব তাইক মাতি কেনে কিবা গামোচা পিন্ধাব সন্মান দিব সেই সন্মানৰ কোনো মূল্য নাই তাই যে অসমৰ ভূমিত প্ৰথম ভৰি দিছে তাইক কি ধৰণে স্বাগতম হ'ব তাকে মুখ্যমন্ত্ৰীয়ে যি ধৰণে আগ্ৰহ দেখাইছিলে কিন্তু দুৰ্ভাগ্যজনক সেই আগ্ৰহটো কিন্তু প্ৰকৃতাৰ্থতে প্ৰতিফলন নহ'ল তেওঁৰ আগ্ৰহটো কেৱল মাত্ৰ মিডিয়াৰ কথাই বুলি আমি অনুভৱ কৰিলোঁ চাওক একদম স্পষ্ট কথা তেওঁৰ কথাটো কেৱল মিডিয়াৰ কথা হয় প্ৰকৃতাৰ্থত ইয়াত কোনো প্ৰতিফলন নহ'ল তাইক কিন্তু ইয়াত নাজানে নেকি তাই আহি আছে আজি বুলি যেতিয়া জানে তাইক স্বাগতম জনাবলৈ সেই গুৱাহাটীৰ পৰা ইয়াত আহিবৰ কাৰণে কিমান সময় লাগিবনো গোটেই মানুহ আহি পাবলৈ তাই ভিতৰতে 1 ঘণ্টামান ৰখি আছিলে তথাপিও ইয়াত ভালকৈ তাইক ৱেলকাম কৰিবলৈ কোনো ব্যৱস্থা নাই আমিতো আচৰিত পাইছোঁ আমিতো ভাবিছোঁ ইয়াত মানুহ কিয় নাই আমি নাহিবই নেকি আমিও ফল্ছ ৰিপৰ্ট পাইছোঁ নেকি বুলি ভাবি আছিলোঁ আহি কিনে আচৰিত দেখিছোঁ কোনো নাই আমিয়ে অকল আহি ইয়াত বহি আছোঁ তাৰপিছত মিডিয়া মানুহবিলাক চব আমি আহি পালোঁ তাৰ বাদে আৰু কোনো মানুহ নাই ইয়াত স্বাগতম কৰিবলৈ কিমান দুৰ্ভাগ্যজনক কথা ভাবকচোন ইয়াৰ আগতে কিমান খেলুৱৈবিলাক আছিলে ইয়াত কিমান খেলুৱৈ ইয়াত আহিছিলে ৰেড কাৰ্পেট দি ভিতৰৰ পৰা একদম ঢোলে ডগৰে স্বাগতম কৰি লৈ অনা আমি দেখিছোঁ বিগত সময়ত ডান্স কম্পিটিশ্যনবিলাকত ছাকচেছ হোৱা মানুহবিলাককো ইয়াত একদম ভব্য স্বাগত কৰা আমি দেখিছোঁ কিন্তু দুৰ্ভাগ্যজনক কথা ভাবকচোন বিশ্ব জয় কৰা গৰিহা ছোৱালী ৱৰ্ল্ডৰ টপ 15 লেডি ক্ৰিকেটাৰৰ ভিতৰত এজনী তাই তথাপি